খানৰ ৰিপৰ্ট। কয়াকুছিৰ ওচৰতে ফুলৰগুৰি চকত ই ৰিক্সাৰ এটা শ্ব'ৰুম মুকলি কৰা হৈছে আৰু ইয়াত বিভিন্ন কোম্পানীৰ কাইনেটিক আহানা এনেকৈ আদি কৰি বিশ্বৰ আগশাৰীৰ ই ৰিক্সা কোম্পানীৰ গাড়ীসমূহ ইয়াত উপলব্ধ হ'ব আৰু বৃহত্তৰ কয়াকুছি অঞ্চলৰ ৰাইজে ইয়াত নিজৰ সুবিধা অনুযায়ী গাড়ীসমূহ ক্ৰয় কৰিব পাৰিব, সুলভ মূল্যত গাড়ীসমূহ ক্ৰয় কৰিব পাৰিব। ইয়াত ঋণৰো ব্যৱস্থা আছে, খুব কম সুতৰ মূল্যত গাড়ীসমূহ ল'ব পাৰিব। আমাৰ ভৱানীপুৰ অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী অলকেশ দাস ডাঙৰীয়া আছে আৰু তেওঁৰে সহযোগী আমাৰ মজিবুৰ ৰহমান ডাঙৰীয়া আছে। তেওঁলোক সকলোৱে মিলি নামনি অসমৰ বিভিন্ন অঞ্চলত এনেকৈ বেটাৰী চালিত ৰিক্সাৰ শ্ব'ৰুম বিভিন্ন অঞ্চলত দিছে আৰু ইয়াৰ অংশস্বৰূপে আজি কয়াকুছিৰ ওচৰৰ ফুলৰগুৰি চকতো ইয়াৰ এটা শ্ব'ৰুম দিয়া হৈছে। আশা কৰিছোঁ এই শ্ব'ৰুমটোৱে এই অঞ্চলৰ যিসকল গ্ৰাহকে বেটাৰী চালিত ৰিক্সা ল'ব বিচাৰে তেওঁলোকক উপকৃত কৰিব।